যি গ'ল আমাৰ এওঁ দীপকৰ ঘৰলৈ সময়ে ফোন কৰিলে সিও আকৌ বহুত দূৰৰ পৰা আহি থাকিবলৈ সদায় অসুবিধা হয় যে ঘৰটো দেখিবলৈ পাব দীপককো সুস্থকৈ দেখিবলৈ পাব দীপকৰ চিকিৎসা কি কৰিলে ইমান দীপা ঘৰ কি খবৰ ভালে আছে চাগে সকলো আমিও ভালে আছো আপোনালোকৰ যে ইমান উৎসাহ ভৰা মন্তব্যবোৰে আমাক যে কেনেকুৱা ধৰণৰ সাহস দিছে সেয়া আপোনালোকক বুজাই ক'ব নোৱাৰিম বহুত বহুত ধন্যবাদ কৃতজ্ঞতা আপোনালোক সকলোলৈকে মই আহি পালোঁ স্কুলৰ পৰা ভাবিলোঁ এইখিনি সময়ৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আজি আকৌ ৰাতিপুৱাই আৰম্ভ কৰিম বুলি ভাবি মোৰ একদম সময়ে নহ'ল ইয়াত দেখোন আম কেইটামান আছে এইজোপা যে আমাৰ এওঁলোকৰ মানে আমাৰ কাষৰ ঘৰৰ সেই আম দেখিছে তাৰ পৰা কেতিয়াবা মানে আমাৰ ছাইডতো পৰে তাৰে এয়া সৌভাগ্য হৈ কেতিয়াবা এটা দুটা খোৱা তেওঁলোকে অৱশ্যে পাৰিলে মানে আমাক নিদিয়াকৈ নাথাকে আৰু এইবিলাক গাঁৱৰ ঘৰত যে খুব আদান প্ৰদান হয় আম কঁঠাল শাক পাচলি ইঘৰৰ বস্তু সিঘৰলৈ সিঘৰৰ বস্তু সিঘৰলৈ আৰু ঘৰৰ প্ৰতিজন সদস্যই যেতিয়া মিলাপ্ৰীতিৰে থাকে নহয় যিকোনো কামতে মানুহে আগবাঢ়িব পাৰে আপোনালোকে মোৰ ভিডিঅ'টো চাই পেলাই সেই কমেণ্টখিনি কৰাৰ কাৰণে মোৰ বেছি ভাল লাগিছে আচলতে আমি বাবলুৱে বা সোণটোৱে কি কৰিছে সেইটোক লৈ পেলাই একদম অকণো টেনশ্যন নলওঁ যি কৰিছে সদায় ভাল কৰিছে যি কৰিছে সদায় কাম কৰিছে আৰু কাম কৰি পেলাই মানুহ স্বাৱলম্বী হ'বই লাগিব কালি নিজে মাছ বজাৰো কৰিলোঁ ৰান্ধি বাঢ়িও দিলোঁ কিন্তু মোৰ খোৱা নহ'ল আবেলিতে ভাত খালোঁ আকৌ ৰাতিলৈ খাবলৈ মন নগ'ল সেইকাৰণে মুনুৱে মোলে ইয়াত থৈ দিছিলে কিন্তু বহুতখিনি থৈ দিছে ইমানখিনিতো বাৰু মোক দৰকাৰ নহয়েই আৰু এয়া মাছ ফ্ৰাই এতিয়া খালি গৰম কৰিব লাগিব ফ্ৰিজত আছিলে যে 2:30 বজালৈকে মোৰ ভাত খাবলৈ সময় নাই এওঁলোকে ৰাতিপুৱা সোনকালে খালে খায়ো এতিয়া আকৌ এবাৰ খাবৰ সময় হৈ গ'ল স্কুলৰ পৰা আহিয়ে চিধি গ'লোঁ গঁৰালত বাবলুৰ লগত লাগি মেলি পোৱালীকেইটাৰ যত্ন অকণমান কিবা কিবি কৰি মেলি সিহঁতক আকৌ মানুহজনী গা ধুৱাব হ'ল সেইবোৰ চব কৰি মেলি আজৰি হৈ গা পা ধুই এতিয়া আকৌ পাকঘৰত সোমাইছোঁ গতিকে এনেকুৱাই জীৱন কিন্তু তথাপিতো এটা কাৰণে ভাল লাগে প্ৰতিজনক আমি ঘৰখনত ছাপোৰ্ট কৰোঁ আপোনালোকে দেখিয়ে আছে আৰু সদায় এনেকৈ থাকিবলৈ মাত্ৰ আশীৰ্বাদ কৰিব এতিয়া মই যদি ভাবোঁ যে মোৰ চাকৰিটো আছে মই আৰু গৈছোঁ আহিছোঁ এইবিলাক যদি মই গুৰুত্ব নিদিওঁ সিহঁতৰো কৰিবলৈ মন নাযাব গতিকে সেইকাৰণে যিমান পাৰোঁ সিহঁতি উৎসাহ পাওক বুলি সিহঁতৰ লগত লাগিও থাকোঁ এতিয়া 2:30 বজাত ভাত খাবলৈ লৈছোঁ কালি আবেলিতে ভাত খোৱা আজি বাজিলে 2:30 আৰু আজি যে আপোনালোকক খুব ধুনীয়া এটা ৰেচিপি দিম দেই কচুথুৰি বুটলি আনি থৈছোঁ এইখিনিও বুটলিলোঁ এইখিনি আপোনালোকক দেখুৱাবলৈ নহ'ল মানে ভিডিঅ' কৰি কেতিয়াবা কাম কৰিবলৈ সময় নহয় ইমান দৌৰা-দৌৰি হয় এয়া খুব ধুনীয়া ৰেচিপি এটা বনাম বিশেষকৈ আপোনালোকে কচুথুৰি চবেই দেখিছে কিন্তু ৰেচিপিটো টপ ৰেচিপি মই ক'লোঁ নহয় আপোনালোকে এদিন খাই চাব জোল মাছ ফ্ৰাই মাছ দুইটা খাবানে এটা খালেই হ'ব ইয়াতে দি দিওঁ নেকি নে কি কৰিম ইয়াতে দি দিম আমাৰ এওঁলোকৰ আকৌ সেই ছেকেণ্ড টাইম ভাত যে কেতিয়াবা বেলেগ কিবা খাই ৰুটি চুটি বনাই দিলে কেতিয়াবা মানে এনেকৈ এয়া ভাতেই হয় আৰু এয়া হৈছে আমৰ আচাৰ এইফালে ইয়াত আছে নগা টেঙা আচাৰ এইখিনি আমাক বেটিয়ে দিয়া মানে মোৰ ছোৱালীজনীয়ে দি আহিছিলে এইটো হৈছে যে বৰ চমনি ভাজি কেলৈ চমনি বুলি কৈছোঁ চাওঁ আকৌ ইয়াত আছে ৰঙালাও বাকলি ঢেকীয়া আলু জলকীয়া দি পেলাই মানে একো পেলনি যোৱা নাই আৰু ৰঙালাও বাকলিলৈকে চব খাইছোঁ আৰু ভাতকেইটা খাই আহিলোঁ ৰান্ধিবলৈ বহুত দেৰিলৈকে ৰৈ থাকিবলৈ হ'লে মোৰ আকৌ সময় নহ'ব কচুখিনি মই আগে এনেকৈ কাটি লওঁ আপোনালোকে এই কচুৰ এই বাকলিটো এনেকৈ গুচাই দিয়ে নি এনেকৈ নুগুচাব দেই কচুৰ বাকলিটো কেতিয়াও নুগুচাব কচু আপোনালোকে সদায় এনেকৈ কাটিয়ে খাব জালুক দি খায় জলকীয়া দি খায় বা যিকোনো ৰেচিপি বনালেও এই বাকলিটো কেতিয়াও গুচাই দিব প্ৰয়োজন নাথাকে আপোনালোকে এনেকৈ কাটি ল'ব মই পিছে এতিয়ালৈকে ধোৱা নাই মই ধুমহে মই সদায় আগে কাটি লওঁ আৰু খুব ধুনীয়াকৈ বাছি কুচি থৈছোঁ দেই পাত চাতবোৰ যে এইবিলাক কেনেবাকৈ পোক পৰুৱা জোক কিবা কিবি থাকিবও পাৰে আৰু বহুতে কয় এনেকুৱা দিনত বোলে কচু নেখায় হেৰহেৰীয়া লাগে কিন্তু আপোনালোকে এনেকৈ ৰান্ধি খাবচোন ইয়াত হেৰহেৰীয়া বুলি কথাই নাই ইমানেই টেষ্টি হ'ব যে হাতৰ আঙুলি চুপি খাবলৈ মন যাব অলপমান নিমখ আৰু নিমখ দিলে ইয়াত থকা বীজাণুখিনি নাশ হয় যিকোনো ঠাইৰ পৰাই বুটলি অনা হয় অৱশ্যে ভাল ঠাইৰ পৰা অনা দেই বেয়া ঠাইৰ পৰা নানো কচু নিমখখিনি এনেকৈ দি দিলে তেতিয়া বহুত বেছিকৈ যিটো খজুৱাই যে কিছুমানৰ সেই খজুৱতিটোও নহয় মই আগৰ ভিডিঅ'ত কৈছোঁ অৱশ্যে এইটো কথা আৰু এতিয়া ইয়াতে পানী দি দিওঁ পানীখিনি দি অলপ সময় তিয়াই থৈ দিওঁ কচুৰ লগত দিবলৈ দাইল অলপ তিয়াই ৰাখোঁ আপোনালোকে কিন্তু এই ৰেচিপিটো ৰান্ধিম বুলি ভাবিলে গোটেই ৰেচিপিটো সম্পূৰ্ণ কৰি চাব দেই যদি সম্পূৰ্ণ কৰি চোৱা নহয় তেতিয়াহ'লে ৰেচিপিটো কেতিয়াও সম্পূৰ্ণ হৈ নুঠে আপোনালোকে ৰান্ধিব নাজানে এই কথাটো মই কোৱাই নাই সকলোৱে দাইল কচু এইবিলাক ৰান্ধি খায় কিন্তু ৰেচিপিটো মোৰ অলপমান বেলেগ ধৰণৰ নিশ্চয় ইমানকৈ ঘৰৰ ছাগলী আহিলে
কুকুৰে ইমান ভুকিছে কোনটোৱে জীয়াই আছেনে বুলি সোধা কথা আছে মাখি মৰিবলৈ সেই পাত এখনতে দৰৱ দি পেলাই মাছ অকণমান সানি থৈছিলে মেকুৰীয়েনো কি জানে দিলে নহয় খাই অঁ পাপাই বান্ধি থৈছিলে মেকুৰী বান্ধি থৈ পেলাই ৰাখিব পাৰে নেকি আমাৰ এওঁ কামবোৰ আৰু ৰান্ধিবলৈ বুলি পিন্ধি মেলি এইবিলাক ঠিক ঠাক কৰি ল'লোঁ মোৰ নহ'লে গোটেই হালধি পৰি কিবা পৰি শেষ হয় বৰষুণ জাক দিব নিচিনা দেখিছোঁ সেইকাৰণে ভাবিলোঁ কাপোৰকেইটা আগে সোমোৱাই লওঁ একদম বতৰ চাওঁ কুন্দুলাই আনিছে চবফালে ক'লা নীলা কালাৰ একদম সলনি হৈ গৈছে বৰষুণ দিবই চাগে আৰু বৰষুণ এজাক দিলে বাৰু ভালো লাগে তাতে বাৰিষা বতৰ আৰু বৰষুণ দিবই মানুহে খেতি বাতি দিন আহিছে খেতি কৰিব এতিয়া ৰুবৰো হৈছে বহুতে কঠীয়া পাৰিলে এতিয়া এইখিনি সময়ত আকৌ পানীও লাগে কঠীয়াক আজি বোলে অকণমানজনী ৰখি থাকোঁতে আমাৰ সোণটো যোৱা দেৰি হৈ গ'ল এতিয়া দেৰি হ'লেও যাব লাগিব তাৰো কাম আছে এতিয়া সি যায় অফিচলৈ মই গেটখন খুলি দিওঁ আনদিনে আমাৰ এখেতকৰ ঘৰত থাকে নাই তেতিয়া অকণমান ধৰি মেলি দিয়ে আজি গ'ল আমাৰ এওঁ দীপকৰ ঘৰলৈ আপোনালোকে আগৰ ভিডিঅ' চোৱাখিনিয়ে গম পাব দীপকৰ ঘৰলৈ গ'ল দীপকৰ খা খবৰ ল'লে আৰু তেওঁলোকৰ অলপমান ঘৰটো আৰু বাকী আছিলে গৈ যে টিংপাত কিবা কিবি কিনিব লগা আছিলে সময়ে ফোন কৰিলে সিও আকৌ বহুত দূৰৰ পৰা আহি থাকিবলৈ সদায় অসুবিধা হয় যে এনেও কথা দিছিলোঁ যিমানখিনি পাৰোঁ আমি অলপমান হ'লেও সহায় কৰি দিম বুলি টকা পইচাৰে বহুত নোৱাৰিলেও এনেকৈ যদি সহায় কৰি দিয়া হয় সেইখিনিও বহুত আপোনালোকে খুব সোনকালে দীপকৰ ঘৰটো দেখিবলৈ পাব দীপককো সুস্থকৈ দেখিবলৈ পাব দীপকৰ চিকিৎসা এইটো মাহৰ মানে জুন মাহৰ 8 তাৰিখৰ পৰা আৰম্ভ হৈছে দেই আপোনালোকক এই সুখবৰটো দিয়াই হোৱা নাছিলে আচলতে সিহঁতৰ ঘৰলৈ গৈ ভিডিঅ' বনোৱাও নাই যে সেইকাৰণে এই কথাটো একেবাৰতে কম আৰু এনেকৈ বুলি ভাবি পেলাই ৰৈ আছিলোঁ আজি এতিয়া কথা ওলালে কৈ দিলোঁ আৰু ঘৰটো খুব সোনকালে আপোনালোকে দেখিবলৈ পাব এটা পিছে গ্ৰেনাইট লগাইছিলোঁ আৰু গ্ৰেনাইটটো লগোৱাৰ কাৰণটোৱে আছিলে মই ইয়াত খুন্দুনা ব্যৱহাৰ নকৰাকৈ যাতে এই গ্ৰেনাইট পিছতে ধুনীয়াকৈ সকলোবোৰ খুন্দিব পাৰোঁ সেইদিনাখন মোক এটা কমেণ্ট দিছিলে ইয়াতে চাগে খুন্দা দেখি পেলাই দিছিলে যে খুন্দুনা এটা আনিব হ'ল বুলি মই আচলতে গ্ৰেনাইট পিচ এইটো কাৰণতে লগাইছিলোঁ এনেকৈ একেবাৰে উজুতে হয় আৰু এইখিনি খুন্দাৰ পাছতো পটককৈ মাকটোৱে পানী লওঁ বা হাতেৰে ইয়াৰ পৰা এনেকৈ পানী লৈ এনেকৈ চফা কৰি দিব পাৰি যে একেবাৰে ধুই নিমিষতে কৰিব পাৰি আৰু এনেকৈ কৰি কৰি আচলতে এইটো সহজ নিচিনা লগা হ'ল যে একেবাৰে যেন সহজতে হয় পটককৈ হয় বেছিকৈ হ'লেতো মই মিক্সিতে দিওঁ কৃষ্ণ প্ৰভু সঁচাকৈ কৈছোঁ ভিডিঅ' বনোৱাটো ইমান সহজ কথা নহয় ভিডিঅ' বনোৱা মানুহে কাম নকৰাকৈও নাথাকে কাম কৰিব ভিডিঅ' বনাব আকৌ বহুকেইটা প্ৰশ্নৰ কিন্তু এনেকৈ উত্তৰ দি যাব লগাও হয় এইটোও নহয় যে আমি উত্তৰটো দিবলৈ পাই আপোনালোকক বেয়া পাইছোঁ বেয়া নাপাওঁ কিয় বেয়া পাওঁ এটা পৰিয়াল হৈ জানিবলৈ বিচাৰিবই কিন্তু সৰু সৰু কথাবোৰ সুধি থাকিলে কিমাননো কৈ থাকিম আৰু ন সকলোৱে জানি বুজি ল'লেই হয় কেৰাহী পাতিলোঁ আজিৰ ভিডিঅ'ত আপোনালোকে চাওক মই শ্বেয়াৰ কৰিছোঁ যিহেতু এই ৰেচিপিটো কেৱল আমাৰ ঘৰত নহয় মই বহুতকে ৰান্ধি বাঢ়ি খুৱাইছোঁ যিমানক আজিলৈকে খুৱাইছোঁ সিমানেই এই ৰেচিপিটো ভাল পাইছে কেৰাহী গৰম হ'লে মই এতিয়া ইয়াতে তেল দিম দাইলখিনি ধুনীয়াকৈ ধুই মেলি ল'লোঁ এইফালে কাটি ল'লোঁ মই বিলাহী 4টা সৰু সৰু অৱশ্যে বৰ ডাঙৰ নহয় আৰু এয়া পিঁয়াজ আৰু এইফালে আদা নহৰু আৰু ইয়াত আছে এটুকুৰা বি জলকীয়া এই ৰেচিপিটোত অৱশ্যে জালুক দিলে বেছি ভাল লাগে কিন্তু জালুক মই এইটো কাৰণতে ব্যৱহাৰ নকৰোঁ প্ৰথম কথা হৈছে বৰ্তমান আনি থৈ দিয়া ঘৰত নাই আৰু দ্বিতীয় কথাটো হৈছে কি জালুকে প্ৰেছাৰটো অলপমান হাই কৰি দিয়ে এতিয়া দিছোঁ ইয়াতে হালধি আৰু আদা নহৰু কিন্তু মই এতিয়া নিদিওঁ হালধি দিয়াত অৱশ্যে মই বেয়া নহয় কালাৰটো হালধি দি পেলাই তুলি দিওঁ আৰু হালধি যেতিয়া এনেকৈ পিঁয়াজ দিয়াৰ পাছত তেলতে দিয়া হয় নহয় তেতিয়া কেতিয়াও নুগোন্ধায় কচুখিনি অকণমান মৰহিছে আৰু ইয়াতে বিলাহী কিটুকুৰা দি দিওঁ এতিয়া ইয়াতে দিম দাইলখিনি সেইখিনি হয় মানে কাষতে মই এনেকৈ পানী বহাই দিলোঁ ৰাতি ভাতৰ কাৰণে আকৌ পিছত বনাব লাগিব এতিয়া আকৌ ছোৱালীজনী উঠি আহিব নহয় ছোৱালীজনী মানে আমাৰ মুনুমাৰ কথা কৈছোঁ দেই তাইৰ কাৰণে 1 কাপ চাউল পাতি দিওঁ 1 কাপ চাউল এজনী মানুহৰ কাৰণে দৰকাৰ নহয় কিন্তু 1 কাপতকৈ আকৌ কমকৈ কেনেকৈ পাতিব কচুথুৰি বনালে টপ চিক্ৰেট এটা বস্তু কিন্তু একদম প্ৰয়োজনীয় আৰু সেই টপ চিক্ৰেটটো হ'ল কচুথুৰি সদায় একদম সম্পূৰ্ণ এনেকৈ সিজিব লাগিব
তাৰ পাছতহে যদি ইচ্ছা কৰে পানী দিব পাৰিব আৰু এনেকৈ খাওঁ বুলি ক'লেও পাৰিব কিন্তু আমি আজি বাৰু পানীয়ে দিম আৰু তাৰ পাছত যে অথনি কৈছিলোঁ আৰু এটা বস্তু দিব লগা আছে এয়া হৈছে মাছৰ মাথা পানী উতলিলে চাওকচোন কিমান ধুনীয়া টুপটুপীয়া হৈ গৈছে ইমান আমনি কৰি থাকে আহি পেলাই ভিডিঅ'ত খালি নোলায় ইফালে আমনি উঠিলা মই আহিছিলোঁহে মাত্ৰ ৰুমলৈ কি কৰিলে ইমান দেৰি পাকঘৰত তোমালৈ ভাত বনালোঁ তাৰপিছতে কচুথুৰি ৰেচিপি বনালোঁ ধুনীয়াকৈ চব ৰান্ধি মেলি আহি আকৌ গঁৰাললৈ গ'লোঁ ভাইটিৰ লগত গাহৰি পোৱালি গাখীৰ খোৱালোঁ তাৰপিছতে আহিছোঁহে এই মাত্ৰ আহিছোঁ পকাই চাহ খাই বোলে চুমুৰিতে খাই দিয়াচোন চুমুৰিতে খাই দিয়া মই অথনিৰ পৰা তোমাক লগেই পোৱা নাই আকৌ দেই দাদা ইমান হহুৱালে হাঁহি হাঁহি একদম ডিঙি চেৰচেৰাই গ'ল ইমান হহুৱালে ভাইটিয়ে আমাৰ বাবলু এইবোৰ কি খোল খালে আমাৰ বাবলু ভিডিঅ'তে নোলায় কিন্তু হহুৱাত এক নম্বৰ সি একদম খুচুৰি কথা কৈ হহুৱাত ঘৰখনৰ ভিতৰত এক নম্বৰ কেনেকৈ ভঙা নাই নহয় নাই ভগা লোৱা আকৌ তোমাৰ যিমানকণ মন যায় যেনেকৈ মন যায় তেনেকৈ লোৱা কোৱা এনেই নকবা জ্বলা অকণমান নাই লোৱা যে আনি দিম নি আমৰ আচাৰ ঘৰত বনোৱা চেৰেলেকটো নি মুনুৱে এতিয়া আবেলি খুৱাবৰ কাৰণে কণমানিলে বনাই দিছে ঘৰত বনোৱা চেৰেলেকটো আহা ৰৈ আছে ন মায়ে খাবলৈ মায়ে মামাম খাইছে মই খুৱাই দিম আহা আহা ধুনু কি খবৰ ভালনে কিমান ভাল বেছি ভাল বেছি ভাল আকৌ উলিয়াই লৈ যাম দেই তুমি যোৱাগৈ নি গ'লে ধুনুবা ৰ'বলৈ সময় নাই আমাৰ চেংনাঙক এতিয়া আমি 4 টাইম খুৱাইছোঁ মেও মেও মেকুৰী আহিছে তাই অকণমান ডাঙৰো হৈছে খেলা হৈছে কেতিয়াবাহে 3 টাইম হৈ যায় নেকি এনেই প্ৰায় 4 টাইমে খুওৱা হয় চিঞৰিছে চোৱা অঁ নাখাওঁ বোলে চোৱা মোৰ জোকাৰিছে নাখাওঁ বুলি এতিয়া আমি ফুকু যাম ন মায়ে খাইছে চোৱা নাম 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 অঁ মাইনু যাম ব'লা মাইনু যাম ব'লা মাইনু ওচৰলৈ যাম দেই খোৱাৰ পাছতে আমি মাইনু ওচৰলৈ যাম দেই মুনু অঁ মাইনু ওচৰলৈ যাম মাইনু বুলি ক'লে আৰু একো নালাগে ন অঁ মাইনু ওচৰলৈ যাম দেই এতিয়া আমি খাই লৈ যামেই এইফালে দেখুৱাম দেই ৰ'বা এইফালে আমাৰ মায়ে খাই আছে এতিয়া মায়ে খাব তুমিও খাবা তাৰপিছতে আমি মাইনু ওচৰলৈ যাম দিছোঁ এতিয়া আকৌ লাগে চোৱা মাইনু ওচৰলৈ যাম বুলি ক'লোঁ নাই আমাৰ চেংনাঙৰ পৰা বস্তুবোৰ য'তে ত'তে থৈছোঁ নিজেই বিচাৰি নোপোৱা হৈ গৈছোঁ দেখা মানুহ বন্ধ দিনত সময় নাই এতিয়া পকা চুলি উঘালিবলৈ দিছোঁ তাই কৈছে বোলে ৰাতি বোলে নেদেখে বোলে মোক বোলে দাঁতে উঘালিবলৈ দিছে নে কি বোলে সেইকাৰণে আনি দিছোঁ হেৰি থ্ৰেডিং কৰা এডাল কি বুলি কয় সেইডাল মাইলো প্লাকাৰ কয় কিছুমানে টুইজাৰ কয় ন এই বোলে চোৱা কিনি থাকি দিব এতিয়া এডালো নাই বুলি চাবা মাইলো বেছি সময় নাই এডালো নাই বুলি ক'ব নাই দিনত তাই সময় নহয় মোৰো সময় নহয় মানুহ পাইছে কোনোবা ফোন কৰিছে আছে নাই কোৱাচোন হে আছে মই কোৱা নাই আছে বুলি ইমান খজুৱাইছে কচু থুৰি লৈ যাব ৰ'বা মই দি দিছোঁ দেই ৰ'বা কৃষ্ণ ধেৰ নহয় আকৌ মাইনু মাছৰ মাথা দি পেলাই বনোৱা তোমালোকৰ মানুহ বেছি নাই নহয় মা দেউতা তুমি জানিবা 4টা দি দিছোঁ তুমি নিজে ভাঙি চিঙি
বটলত ভৰালেও ভৰাবা কেঁচাকৈ খালেও খাবা ৰাতি আজি বেলেগ কিবা বনালেও বনাবা নবনালেও নবনাবা যোৱা থ'বগৈ লাগিব নি আগবঢ়াই পাৰিবা বহুত টেষ্টি হৈছে বিৰাট ধুনীয়া হৈছে এনেকৈ ৰান্ধি পেলাই খাব মাছ মাংসই পাত্তা নাপায় ভাতকেইটা কিন্তু বেছি হ'ল নিজে লৈ আহিছিলোঁ মই এখিনিমান লৈ আহিলোঁ এনেও কুকুৰ মেকুৰীয়ে খাব গৈ খোৱা ভিডিঅ' সাধাৰণতে নিদোৱে গতিকে আজিও নিদিওঁ প্ৰথম দুগৰামান খাই পেলাই আপোনালোকক টেষ্টটো জনালোঁ এনেকৈ ৰান্ধি পেলাই খাব আজিলৈ বিদায় লৈছোঁ আৰু মাজে মাজে যদি ভাল পাইছে ৰেচিপিটো কমেণ্ট কৰিব দেই তেতিয়া মাজে মাজে আমি ৰান্ধি খোৱা কিছুমান ৰেচিপি আপোনালোকলৈ আগবঢ়াম বাই বাই